মই পঢ়োৱা নাই, মই নিজে আহিছোঁ। মই পঢ়াই নাই। কিয় ধৰিছে নহ'লে আপোনাক শুনিছে? মোক ফচাইছে। ন আপোনালোকে পলাই আছিলে কিহৰ কাৰণে? মই পঢ়োৱা নাই, মই নিজে আহিছোঁ। আপুনি টেট টিচাৰ? হয়। যোৱা 26 তাৰিখৰ এটা ঘটনা হৈছিল। সংস্পৰ্শত আমি যোৱা 30 তাৰিখে এখন এজাহাৰ পাইছিলোঁ। সেইটো ভিত্তিত যিহেতু এইটোত চাইল্ড ইনভলভ হৈ আছে, চাইল্ড মানে পক্সো কেছৰ আণ্ডাৰত এজাহাৰটো ৰুজু হৈছে। গতিকে যিগৰাকী অভিযুক্ত আছিল তেখেতক আমি আজি কৰায়ত্ব কৰিছোঁ। আৰু যিখিনি নেচেচাৰী আমাৰ মেডিকেল এক্সামিনেশ্যন আছে সেইখিনি কৰি থকা হৈছে। কেছটো খুব মানে কনচিষ্টেণ্টলি আমি এই বস্তুখিনি চাই থকা হৈছে আৰু আমাৰ চিভিল অফিচাৰসকলে চুপাৰভাইজ কৰি আছোঁ। গতিকে ইয়াত যদি কিবা লজিকেল কনক্লুজনত আহিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। আছিল তেখেত পলাই আছিল, তাৰপিছত আজি এপ্ৰিয়েণ্ট কৰা হৈছে। তেখেত বাই প্ৰফেশ্যন শিক্ষক হয়। বাকী বস্তু ইনভেষ্টিগেশ্যন চলি আছে এতিয়া। তেখেত তাৰ শিক্ষক। গতিকে আমি ইনভেষ্টিগেশ্যন চলি আছে, ইণ্টাৰভিউশ্যনো চলি আছে। কিবা আমি যদি গম পাওঁ তেতিয়াহ'লে